নমস্কাৰ বন্ধুসকল, মই আছোঁ কাকপথাৰ সৰুমাইথং গাঁৱত আৰু সৰুমাইথং গাঁৱৰ মই এখন লোকেল কুকুৰা আৰু হাঁহৰ ফাৰ্মত আহিছোঁ আৰু এইফালে আপোনালোকে দেখিছে এফালে এইবিলাক হৈছে লোকেল কুকুৰা। মই 2012 চনৰ পৰা 5জনী কুকুৰাই আৰম্ভ কৰি এতিয়া 2024 চনলৈকে মোৰ বৰ্তমান কুকুৰা 1200 ফাৰ্ম কৰিব পৰা হৈছোঁ আৰু আপোনালোকেও যাতে এনেকুৱাকৈ কৰক। সৰুমাইথং গাঁৱৰ এইগৰাকী মহিলাই স্বাৱলম্বিতাৰ এক নিদৰ্শন দাঙি ধৰিছে আৰু এই মহিলাগৰাকীৰ এটা লোকেল কুকুৰাৰ গঢ়ি তুলিছে আৰু এই মহিলাগৰাকীৰ পৰা আমি বহুতে জানিব লগা আছে। আজি জানিম, আপোনালোকক জনাবৰ কাৰণে চেষ্টা কৰিম। তেতিয়াহ'লে আহক আমি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। বাইদেউ, প্ৰথমে আপোনাৰ পৰিচয়টো জানি লওক। নমস্কাৰ, মোৰ নাম শ্ৰীমতী চুমি বুঢ়াগোহাঁই। হয়, মই সৰুমাইথং গাঁৱৰ বাসিন্দা। হয়, কিমানৰ পৰা আৰম্ভ কৰিছিলে আপোনাৰ ব্যৱসায়টো? মই 2012 চনৰ পৰা 5জনী কুকুৰাই মই আৰম্ভ কৰিছিলোঁ। মাত্ৰ 5জনী? আৰু বৰ্তমান কিমান আছে? এতিয়া বহুত দেখিছোঁ কুকুৰা 1200। হয়, বিভিন্ন প্ৰজাতিৰ কুকুৰা ইয়াত দেখিব পাইছোঁ। কিমান প্ৰজাতি আছে ইয়াতে বাইদেউ? মোৰ প্ৰজাতি মানে বৰ্তমান চিল্কি, হয়, চুলতান, টাৰ্কি, পেৰু আৰু আছিল। লোকেল কুকুৰা বাহিৰেও মোৰ সেইকেইটা প্ৰজাতিৰ কুকুৰা আছে। মই প্ৰথম 1200 টকাৰ পৰাই মই আৰম্ভ কৰিছিলোঁ। 1200 টকা আৰম্ভ কৰি এতিয়া বৰ্তমান মানে মই গোটৰ থ্ৰুৱেদি, চেষ্টা NGOৰ থ্ৰুৱেদি তেওঁলোকৰ পৰা সহায় পায় আৰু বেংকৰ গোটৰ মানে যিবিলাক CRF RF লোন আৰু মালিকৰো মানে বিজনেছৰ ঘৰৰে মানে পৰা লগাই মেলি হয়, তেনেকুৱাকৈ মই এতিয়া আৰম্ভ কৰি ইমানখিনি স্বাৱলম্বী হৈছোঁ। আৰু আপোনালোকৰ ফাৰ্মখনত গ্ৰাহকসকলে মাংসৰ কাৰণে কুকুৰা পাব? গ্ৰাহকসকলে পাব, মাংসৰ কাৰণে পাব, পোৱালি পাব আৰু যদি দৰকাৰ হয় কণী ফুটা মেচিন, যিটো ইনকুবেটৰ বুলি কয়, সেই ইনকুবেটৰো পাব। যদি কাৰোবাৰ ইচ্ছা হৈছে তেতিয়াহ'লে অৰ্ডাৰো দিব পাৰে। ন? স্ক্ৰীণত ফোন নম্বৰ দি দিম। বাইদেউ, আপোনালোকৰ যদি লোকেল কুকুৰা, হাঁহ প্ৰয়োজন হয় বা বিভিন্ন প্ৰজাতিৰ ইয়াতে কুকুৰা আপোনালোকে দেখিব পাইছে, যিকোনো ইয়াৰ প্ৰজাতি আপোনালোকৰ যদি প্ৰয়োজন হয়, এই বাইদেউক মই দিয়া স্ক্ৰীণৰ ফোন নম্বৰটোত আপোনালোকে যোগাযোগ কৰিব পাৰে। আৰু ভিতৰলৈ সোমাই যাব বাইদেউ। টোটেল কিমান আছে আপোনাৰ হাঁহ কুকুৰা? টোটেল মোৰ 1200 আছে কুকুৰা। হয়, আৰু পোৱালি আছে প্ৰায় 500। আৰু আপোনালোকৰ এই ফাৰ্মখনৰ পৰা এতিয়া মাহেকে কিমান টকাৰ মানৰ ইনকম কৰি আছে আপোনালোকে? মাহেকে 20-30 হাজাৰ। 20-30 হাজাৰ ইনকম পাই আছে ন? আৰু ইয়াত এটা নিয়ম আছে, আৰু এই ফাৰ্মখনত যদি আমি উঠি যাব লাগিব তেতিয়াহ'লে ইয়াত আমি চেনিটাইজাৰ ব্যৱহাৰ কৰিব লাগিব। এইফালে বাইদেৱে চেনিটাইজাৰ সোমাই আহিলোঁ আৰু প্ৰথম সোমাই আহি দেখিলোঁ ইয়াতে মেডিচিন আছে। মানে এই মেডিচিনখিনি বাইদেউ আপোনালোকৰ এই লোকেল কুকুৰাখিনিক খোৱা হয় ন? এইটো পোৱালি ওলোৱা প্ৰথম দিনাৰ পৰা 7 দিন খুৱাব লাগে। আৰু এফালে বাইদেউ কি আছে ইয়াত? এইটো ইনকুবেটৰ হয়। এইখিনি এতিয়া কণী উমনি দিয়া হৈছে মেচিনত। এইফালে এইখিনি পোৱালি যেতিয়া মানে পোৱালি ওলাব, ওলোৱাৰ লগে লগে এইটো চিষ্টেমত মানে বুডিং কৰি ৰাখিব লাগিব। লাইট দিব লাগিব, এইফালে দানা কণী এনেকৈ। এইটো এটা ইনকুবেটৰ, এইটো ঘৰতে বনোৱা। এইটো গডৰেজ বুলি ভাবিছিলোঁ, কাপোৰ কানি কিবা কিবি থৈছে বুলি ভাবিছিলোঁ। এইটো কিন্তু এইটো ঘৰতে বনোৱা হৈছিলে। ঘৰতে বনাইছে? এইটো প্ৰায় 1000 কেপাচিটি হয়। এই ধৰণে পানী দিব লাগিব, লাইট। পোৱালি উলিয়াই এই মেচিনত ইয়াৰ পৰাই দিব নহয় জানো? নিজৰ। আৰু এইফালে আছে কুকুৰা আছে, পোৱালি আছে, ডাঙৰো আছে। এইখিনি 1.5 মাহমান হৈছে। 1.5 মাহমান হৈছে ন? আৰু এইফালে ইয়াত কিমান মান আছে বাইদেউ? বৰ্তমান 450 পোৱালি আছে। 450। আৰু আপোনালোকৰ দানা দিয়া পদ্ধতিটো অকণমান বেলেগ দেখিছোঁ। এই পদ্ধতি দিলে কি লাভৱান হয়? এই পদ্ধতি দিলে মানে দানা দিলে মানে লোকচান নহয়। হয়। মানে আপোনালোকে সেই মেচিনতো পোৱালি জগায়, এই কুকুৰাবিলাক মানে উমনিও দিয়াৰ বাঁহ বান্ধি দিছে। একদম এটা ভাল ছিষ্টেম। আপোনালোকে গম পাব। বাইদেউৰ পৰা আমি বহুতে জানিব লগা আছে। প্ৰতিখন ঘৰতে হাঁহ কুকুৰা আমি পালন কৰোঁ যদিও বহুতো নিয়ম নীতি আছে। সেই নিয়ম নীতিখিনি বাইদেউৰ পৰা আমি বহুতে জানিব লগা আছে। এই বিষয়ে আপোনালোকে যদিও পৰামৰ্শ ল'ব বিচাৰে তেতিয়াহ'লে বাইদেউক যোগাযোগ কৰিব পাৰে, নহয় জানো বাইদেউ? বাইদেউৰ যিখিনি অভিজ্ঞতা আছে সেই অভিজ্ঞতাৰ পৰা অকণমান হ'লেও সকাহ এটা দিবৰ কাৰণে বাইদেউ চেষ্টা কৰিব। প্ৰায় 400জনী কুকুৰা মানে কণী পৰা আছে। 400জনী কুকুৰা ইয়াতে কণী পাৰে। আৰু এইফালে এতিয়া আপোনালোকৰ এই যিটো আগৰ পুৰণা ঘৰ আছিলে, যিটো ফাৰ্ম আছিলে, মানে অকণমান সৰু হৈছে মানে কুকুৰাৰ যিমানটো বাঢ়ি গৈছে তাৰ কাৰণে সৰু হৈছে। সেইটো কাৰণে এতিয়া আজি নতুনকৈ এটা শুভাৰম্ভণি কৰিছে। এয়া দেখিছে আপোনালোকে, খুব ডাঙৰকৈ এটা ফাৰ্ম আজি শুভাৰম্ভণি কৰিছে। ইতিমধ্যে শুভাৰম্ভ হৈ গ'ল, নহয় জানো? বহুত আমাৰ মহিলাই এই ব্যৱসায়ৰ লগত জড়িত হৈ আছে। সৰু সৰু হ'লেও ফাৰ্ম আছে আৰু বহুতে এনেকুৱা ধৰণৰ ফাৰ্ম খুলি স্বাৱলম্বী হ'ব বিচাৰে। সেই মহিলাসকলক আপোনাৰ ফালৰ পৰা কি আহ্বান জনাব?
তেওঁলোক এইটোৱে ক'ম যাতে কুকুৰা বা হওক হাঁহে হওক ছাগলীয়ে হওক যিকোনো মানে লোকেল প্ৰজাতি নহয় বস্তুটো অকল পুহি কিনি মেলি দিলেই নহ'ব ধান চাউল কুকুৰাকে ধান চাউল দি কিনি অকল খুৱাই কিনি মানে ডাঙৰ কৰিলেই নহ'ব ভেটেনেৰীৰ লগত যোগাযোগ কৰক ভেটেনেৰী ডক্টৰ মাতক আৰু লগতে আজিকালিতো বহুত সুবিধা হ'ল সখী বাইদেউসকল আছে পশু সখী জীৱিকা সখী গোটৰ তেওঁলোকৰ লগত যোগাযোগ কৰক তেওঁলোকে ভেটেনেৰীৰ লগত যোগাযোগ কৰি দিব আৰু ভেটেনেৰীয়ে মানে যিখিনি কুকুৰা হওক হাঁহ হওক কিবা কিবি যদি বেমাৰ আজাৰ হয় সেইবিলাক তেওঁলোকে দৰৱ পাতিবিলাক দিব আৰু দৰৱ পাতিবিলাক আনি কিনি কুকুৰাবিলাক খোৱাও আৰু নিশ্চিত মানে সেইটো ভাল হ'ব আৰু তেওঁ স্বাৱলম্বী হ'ব পাৰিব ঠিক আছে তোমাক মই গামোচা এখনে একদম ধন্যবাদ বাইদেউৰ এয়াই হৈছে মৰম আশীৰ্বাদ আৰু সদায় এনেকৈ ৰাইজৰ কাৰণে কাম কৰি যাবলৈ আপোনালোকে উৎসাহ দিব প্ৰেৰণা দিব আৰু কিবা যদি অজানিতে ভিডিঅ'টো বনাওঁতে কিবা যদি থাকি গৈছে ভুল হৈছে তেতিয়াহ'লে আপোনালোকে দেখুৱাই দিব সেইখিনি ইয়াকে ক'লোঁ আৰু আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ মই এই ফাৰ্মখনৰ যেতিয়া ফাৰ্ম কৰিলোঁ সেই ফাৰ্মখনৰ যিখিনি উপাৰ্জন হৈছিলে মোৰ লাভ হয় সেই টকাৰে মই মানে এই বস্তুবিলাক লৈছোঁ নিজৰ ব্যৱহাৰ হোৱা এতিয়া মানে আৰু এইফালে এই বাইদেউ আহিছে কাকপথাৰ ব্লকৰ পৰা মানে এটা NGOৰ পৰা আহিছে নহয় জানো আপোনালোকে NGO ব্লকত কৰি আছে হয় হয় আমাৰ যে চেষ্টা বুলি এটা NGO আছে 7 Sisters Development Assistance হয় সেইটো আমাৰ গুৱাহাটী হেডকোৱাৰ্টাৰ হয় আমি 3খন ৰাজ্যত কাম কৰি আছোঁ আৰু এটা প্ৰথম ৰাজ্য আপোনাৰ অসমত মেঘালয় ত্ৰিপুৰা এখন ৰাজ্যত এতিয়া যেনেকৈ আপোনাৰ বাইদেৱে হওক গোটেইখিনি বাইদেৱে আমাৰ যিমানখিনি এতিয়া আমাৰ যেনেকৈ কাকপথাৰ ব্লকৰ 15টা পঞ্চায়ত আছে 15টা পঞ্চায়তৰ ভিতৰত আমাৰ 90% বাইদেৱে আমাৰ গোটৰ মহিলা হয় তেওঁলোক গোটত আছে গোটৰ পৰাই তেওঁলোকে বহুতখিনি স্বাৱলম্বী হৈছে আৰু তেওঁলোকে এইখিনি সৰু সৰুকৈ যে আৰম্ভ কৰিছে বাইদেউ গোটৰ পৰাই প্ৰথম আৰম্ভণি হৈছিলে ফাৰ্মখন আৰু এতিয়া আপোনাৰ যোনখিনি আপুনি ক'লে লোকেল কুকুৰা অলপমান ভয় কৰে তেওঁলোকে পালন কৰিবৰ কাৰণে কিন্তু আমাৰ SRLM থ্ৰুই হওক বা আমাৰ থ্ৰুদি আপোনাৰ পশু সখী আছে কৃষি সখী আছে তেওঁলোকে আমাৰ ভেটেনেৰী ডিপাৰ্টমেণ্টটো আছে যোনটো কেতিয়াবা আমাৰ কি হয় যে ভেটেনেৰী ডিপাৰ্টমেণ্টটো আহিবৰ কাৰণে অলপমান দেৰি হৈ যায় বা অলপ টাইম লয় বা সেনেকুৱা ধৰণৰ কথা কিন্তু আমাৰ নিজৰ এৰিয়াত আপোনালোকৰ পশু সখী আছে যোনে আপোনাৰ এইখিনি বস্তুৰ কাৰণে তেওঁলোকক ট্ৰেইনিং দিয়া হয় আমাৰ ফালৰ পৰা ট্ৰেইনিং দিয়াৰ পিছত তেওঁলোকে সেইখিনি ভেকচিনখিনি গোটেইখিনি দিব পাৰে